নমস্কাৰ সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তৰ মাজলৈ যেহেতু আপোনালোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ সমাধান আমি বিচাৰি যাওঁ আৰু জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিত বিভিন্ন ধৰণৰ ঠাইৰ পৰা বিভিন্ন পত্ৰ আমালৈ আহে আমি সেই পত্ৰ একোখনিকৈ ল'বলৈ চেষ্টা কৰোঁ দাদা স্বাগতম জনাইছো আপোনাক ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভ চাই লওঁ তাৰপিছত আগবাঢ়িম আজিৰ দিনটোৰ ৰাশিফললৈ হয় আজিৰ গ্ৰহগতিৰ মাজত চন্দ্ৰ মিথুন ৰাশিত বহি আছে বৃহস্পতি আজি বৃষ ৰাশিত মংগল আজি মিথুনত বহি আছে আজি লগ্ন হল মীন লগ্ন লগত বুধ ৰাহু শুক্ৰ বহি আছে শনি ৰবি আজি কুম্ভ ৰাশিত বহি আছে আজি কেতু কন্যা ৰাশিত বহি আছে আজি 9 মাৰ্চ দিনটো 24 ফাগুন শুক্লা দশমী তিথি পুনৰ্বসু নক্ষত্ৰ সৌভাগ্য যোগ গড়কৰণ আজি বৈশ্যবৰ্ণ দেৱগণ যাত্ৰা হ'ব অমৃত যোগ আছে আজি উত্তৰ দিশত অৱশ্যে যাত্ৰা নাই শুভকৰ্ম গৰ্ভাধান পঞ্চামৃত হাত বক্ষণ নামকৰণ মুখান্নপ্ৰাশন আজি গ্ৰহ পূজা শান্তি অস্ত নাদি দিনটোত কলমুখা খোৱা নিষেধ আৰু উৰৈ খোৱা নিষেধ এতিয়া দিনটোৰ ৰাশিফললৈ আহিছোঁ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল এৰিছ তেৰত কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে স্বাস্থ্যৰ বাবে অশান্তি হ'ব ব্যৱসায় বাণিজ্যত সমস্যা থাকিব আজি কোনো ধৰণৰ আশা ভংগ হ'ব পাৰে দূৰ ঠাইত ভ্ৰমণৰ যোগ সামাজিক কামত সন্মান লাভ সোণালীকৰণ হ'ব ব্লেক কালাৰটো হ'ব এতিয়া বৃষ ৰাশি পেজ অফ সোৰ্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ বাবে দেশ বিদেশ যাত্ৰাৰ সম্ভাৱনা কোনো আত্মীয়ৰ বাবে চিন্তা বৃদ্ধি নতুন গৃহ নিৰ্মাণৰ যোগ য়েলো কালাৰ লাকি ব্লু কালাৰ লাকি এতিয়া হওক মিথুন ৰাশি কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি পাবলৈ থকা ধন ঘূৰাই পাব পাৰে আজি বিভিন্ন দিশত অৰ্থ ব্যয় ঘৰলৈ আলহী আহিব পাৰে অতিৰিক্ত ক্ৰোধৰ বাবে আপোনাৰ সমস্যা হ'ব পাৰে সাৱধান হওক বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে পাৰ্বতী দেৱীৰ আৰাধনা কৰক হোৱাইট কালাৰ লাকি ৰেড কালাৰ লাকি কৰ্কট ৰাশি কেঞ্চাৰ পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন টেৰট কাৰ্ড মতে ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ অতিৰিক্ত কথা কোৱাৰ বাবে ঘৰখনত বিবাদ আদি আজি স্বাস্থ্যৰ অসুবিধাৰ বাবে কৰ্মস্থানত কিছু অসুবিধা হ'ব পাৰে মাখন বৰণটো হ'ব মুগা বৰণটো হ'ব ঠিক আছে দাদা আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম এখন পত্ৰ লৈছোঁ লিখিছে যে ঘৰখনৰ পৰা বেমাৰ আজাৰসমূহ নোহোৱা কৰিবৰ বাবে কেনেধৰণৰ উপায় আছে কি কৰিব লাগিব বিভিন্ন উপায় আছে সাধাৰণতে বেমাৰ আজাৰৰ বাবে মংগল গ্ৰহটো অশুভকাৰক হৈ থাকে আৰু মংগলৰ বাবে মই এটা ৰত্ন আপোনাক দেখুৱাই আছোঁ যদি ৰত্নটো আপুনি ইউজ কৰিব পাৰে তেতিয়া কিন্তু মংগল গ্ৰহ আপোনাৰ ফেভাৰত আহিব আৰু যিকোনো ধৰণৰ বেমাৰ আজাৰৰ বাবে আপুনি কিন্তু হাত সাৰিব পাৰিব শুভ ফল পাব এয়া হ'ল এটা ৰেড কৰেল ইয়াক কোৱা হয় ৰেড কৰেল নতুবা ৰক্ত প্ৰবাহ হিন্দীত মুগা বুলি কোৱা হয় এই ৰত্নটো আপোনাৰ বয়স মতে নতুবা আপোনাৰ বডি ৱেইট মতে সোণ নতুবা তামেৰে বনাই ৰিং ফিংগাৰ ধাৰণ কৰক মংগলবাৰ দিনটো পালন কৰক তেতিয়া শুভ ফল পাব ইয়াৰ বাহিৰেও আপুনি গোবৰৰ ধূপকাঠি ব্যৱহাৰ কৰিব পাৰে আপোনাৰ ধূপকাঠিৰে মনোৰম পৰিৱেশ সৃষ্টি কৰে আৰু নেতিবাচক পৰিমণ্ডল পৰিশুদ্ধ কৰে ধূপ জ্বলোৱাৰ ফলত এনে এটা শক্তিৰ উদ্ভৱ হয় পজিটিভ এনাৰ্জি আহে আৰু সেই দুখৰ পবিত্ৰ কৰি তোলে কিন্তু গোবৰৰ ধূপকাঠি হ'ব লাগিব আৰু মনৰ স্থিৰতা বৃদ্ধি পায় শান্তি ঘূৰাই আনে আৰু ধূপ জ্বলালে সদায় অশুভ শক্তি বাহিৰলৈ খেদি পঠিয়াব পাৰে গতিকে ৰেগুলাৰলি আপুনি গোবৰৰ ধূপকাঠি ব্যৱহাৰ কৰক ঘৰখনৰ পৰা বেমাৰ আজাৰ লাহে লাহে নাইকিয়া হ'ব ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি তেনেহ'লে আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়ি যাওঁ হয় পেণ্টাকলছ এণ্ড ওৱান্স সিংহ ৰাশি ৰিয় ঘৰলৈ কোনো আলহীৰ আগমন হাতলৈ টকা পইচা আহিব পাৰে অৱশ্যে খৰচা পাতি বৃদ্ধি পাব প্ৰেমৰ ক্ষেত্ৰত বাধা শত্ৰুৰ পৰা সাৱধান হওক ব্লু কালাৰ লাকি য়েলো কালাৰ এতিয়া হওক নাইট অফ সোৰ্স এণ্ড সোৰ্স দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত শুভ পৰিৱৰ্তন আজি প্ৰেমত জড়িতসকলে কিছু শুভ ফল আশা কৰিব পাৰে খেলা ধূলাৰ সফলতা লাভ নীলাবৰণ শুভ মেৰুণ কালাৰ হ'ব এতিয়া হওক পেণ্টাকলছ এণ্ড এজ অফ সোৰ্স তুলাৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল পথ দেখা যায় ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি হোৱাৰ যুগ অতিৰিক্ত খৰচা পাতি বৃদ্ধি চিন্তা বৃদ্ধি আপোনাৰ ব্যৱহাৰে আজি ভাল ফল পাব আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্দিৰ দৰ্শন কৰক আজি ৰঙা বৰণটো ইউজ কৰক ব্লেক কালাৰটো এভইড কৰক বৃশ্চিক ৰাশি স্কৰ্পিঅ পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে পঢ়া শুনাৰ বাবে সুনাম অৰ্জন সন্তানৰ বাবে ঘৰত খৰচা পাতি বৃদ্ধি অচিনাকি ব্যক্তিক বিশ্বাস কৰি আজি কোনো ধৰণৰ কামৰ আৰম্ভণি নকৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি পৰুৱা গুড় খাব দিয়ক বেগুনীয়া কালাৰ বেছিকৈ ইউজ কৰক নীলা বৰণটো মানে ডিপ ব্লু
আজি ইউজ কৰিব পাৰে কিন্তু আজিৰ দিনটোত হোৱাইট কালাৰ এভইড কৰক আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম দাদা বিষয়ৰ কথা পাতোঁ এতিয়া বিষয় কি লৈ আহিছে আজিৰ দিনটোত হয় আজিৰ বিষয় হৈছে আমলখি একাদশী কাইলৈ আমলখি একাদশী হ'ব আৰু আমলখি একাদশী আপুনি কেনেধৰণৰ পালন কৰিব সেই বিষয়ে লৈ আছে আমলখি একাদশী 9th March 7:45 AM to 10 March 7:44 AM 2 মাৰ্চত মানিব লাগিব আমলখি একাদশী বা আওলা একাদশীৰ মাহাত্ম্য হ'ল এইদিনা আমলখি গছৰ পূজা কৰিলে আৰু উপবাস ৰাখিলে ৰোগ মুক্তি অধিক সম্পদ আৰু মোক্ষ লাভ হয় সকলোবিলাক একাদশীৰ ভিতৰত এই একাদশী সৰ্বোত্তম বুলি বিবেচিত আমলখি একাদশীৰ ব্ৰত পালনে 1000 গৌৰ দান কৰাৰ সমতুল্য ফল পোৱা যায় ফাগুন মাহৰ শুক্লপক্ষৰ একাদশীত আমলখি একাদশী পালন কৰা হয় এইদিনা বিজয় বাসুদেৱ ৰূপে বিষ্ণুৰ পূজা কৰা হয় ধৰ্মীয় বিশ্বাস মতে আমলখি গছৰ প্ৰতিটো স্থানকে ঈশ্বৰৰ স্থান বুলি ভবা হয় এই একাদশীত ভগৱান বিষ্ণুক আমলখি নিবেদন কৰিলে মোক্ষ লাভ হয় আমলখি একাদশীৰ উপবাসত শ্ৰী বিষ্ণুৰ লগত ভগৱান শংকৰ আৰু পাৰ্বতীৰ পূজা কৰা হয় আমলখি একাদশী যিসকল লোকে পালন কৰিব বিচাৰিছে নীতি নিয়মৰ মাজেৰে সেইসকল লোক উপকৃত হ'ব এই ভিডিঅ'টোৰ জৰিয়তে দাদা আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ এতিয়া ধনু ৰাশি চেড্ৰিয়াছ পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে বন্ধুৰ ফালৰ পৰা কিছু ভাল সহায় সহানুভূতি সাহায্য লাভ ব্যৱসায় বাণিজ্যত আজি বিবাদ হ'ব পাৰে প্ৰিয়জনৰ লগত বিয়াবাৰুৰ কথা বতৰাত আলোচনা ৰঙা বৰণ হ'ব য়েলো কালাৰ হ'ব এতিয়া আহিছোঁ মকৰ ৰাশিলৈ পেণ্টাকলছ এণ্ড পেণ্টাকলছ কেপ্ৰিকৰ্ণ সা সম্পত্তি লাভ অৱশ্যে অশান্তি আছে সন্তানৰ ভুলৰ বাবে সমাজত লজ্জিত হ'ব পাৰে ঘৰুৱা অশান্তি মানসিকভাৱে কষ্ট দিব মাটি আৱৰণ হ'ব হালধীয়া বৰণ হ'ব এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ চোৰ্চ এণ্ড হেংমেন এই দুখন কাৰ্ড মতে পূজা পাঠ আদিত খৰচা পাতি বৃদ্ধি পাৰিবাৰিক দিশত শান্তি লাভ মাথাৰ যন্ত্ৰণা হ'ব পাৰে আজি স্ত্ৰীৰ লগত বিবাদ আছে আজিৰ দিনটোত শংকৰ আঙুঠি পিন্ধক ভাল হ'ব গোলাপীয়া কালাৰ বগা কালাৰ দিশ হ'ব ৰঙা বৰণটো হ'ব এতিয়া আহিছোঁ মীন ৰাশিলৈ চোৰ্চ এণ্ড ৱাৰ্ডছ এই দুখন কাৰ্ড মতে আপুনি বিচৰা মতে পৰিৱেশ পাব দাম্পত্য জীৱনত শুভ ফল চাকৰি বাকৰিৰ স্থান সলনি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি হ'ব পাৰে প্ৰেমত শুভ ফল মাখন বৰণটো শুভ নীলা বৰণটো হ'ব আমি অনুষ্ঠানটো সামৰিম দৰ্শকক জনাব বিচাৰিছোঁ যিসকল লোকে জ্যোতিষশাস্ত্ৰ সন্মত সমাধান বিচাৰিছে জীৱনৰ সমস্যাসমূহৰ তেনেহ'লে আপোনালোকে আহিব পাৰে সাক্ষাৎ কৰিব পাৰে ইতিমধ্যে টেলিভিছনৰ স্ক্ৰীণত নম্বৰটো দিয়া আছে আপোনালোকে অহাৰ পূৰ্বে কিন্তু ফোন কৰি এপইণ্টমেণ্ট ল'বলৈ নাপাহৰিব দাদা আপোনাৰ ঠিকনাটো জনাব হয় আপুনি যদি ফেচবুকত মোক চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি পেজত চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু প্ৰতি দেওবাৰে মানে প্ৰতি চানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভত থাকোঁ আপুনি পোনপটীয়াকৈ আপোনাৰ কুৱেশ্যনখিনি মোক কৰিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী ছাৰ ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyan.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটোৰ পৰা মৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ